নমস্কাৰ নিৰাময় জৈৱ প্ৰাকৃতিক চিকিৎসা কেন্দ্ৰৰ পৰা অন্য এটা ভিডিঅ'লৈ মই পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কিডনী ষ্টোন বা কিডনীত পাথৰ হ'লে কেনেদৰে কিডনী যত্ন ল'ব লাগে বা কেনেদৰে পাথৰ গলাই পেচাবৰ দ্বাৰা উলিয়াই আনিব পাৰি। প্ৰথম অৱস্থাত আমাৰ যেতিয়া কিডনীত পাথৰ হয় তেতিয়া আমাৰ কি হয়, পেচাবৰ সমস্যা হয়। পেচাবৰ সমস্যা হ'ব, পেচাব জ্বলা পোৰা কৰিব, পেচাবত তেজ যাব, পেচাব ফেন জাতীয় হ'ব, পিঠি আৰু কঁকাল খুচি পিন্ধি ধৰিব, পেচাব পুৱা ভাগত পেচাব পায়খানা কৰাৰ আগলৈকে তলপেটটো খুচি পিন্ধি ধৰিব আৰু পেচাব পায়খানা কৰাৰ পিছত লাহে লাহে বিষটো নাইকিয়া হৈ যাব, ছালৰ উজ্জ্বলতা কমিব, ভাগৰ লাগিব, এলাহ ভাৱ এটা লাগিব। তেতিয়া আপুনি জানিব যে আপোনাৰ নিশ্চয় কিডনী কিবা সমস্যা হৈছে বা যিসকলৰ কিডনীত পাথৰ আছে বুলি কৈছে তেখেতলোকে নিশ্চয় গম পাব যে তেনেকুৱা ধৰণৰ সমস্যাবিলাক আমাৰ হৈ থাকিব। আমাৰ শৰীৰত কিডনীটোৰ কাম হৈছে ফিল্টাৰ কৰা, যি আমাৰ তেজ পৰিষ্কাৰ কৰিব, তাৰোপৰি আমি খোৱাবিলাক ফিল্টাৰ কৰি তাত থকা বিষাক্ত পদাৰ্থবোৰ পেচাবৰ দ্বাৰা বাহিৰ কৰি দিব। এইটোৱে হৈছে আমাৰ কিডনীৰ কাম। ঠিক আমাৰ একুৱাগাৰ্ড ফিল্টাৰটো কৰে। এতিয়া কিডনীটো ভালে ৰাখিবৰ কাৰণে আমি প্ৰথম অৱস্থাত কি কৰিব লাগিব, আমি প্ৰচুৰ পৰিমাণৰ পানী খাব লাগে। আৰু যেতিয়া কিডনীৰ সমস্যা বাঢ়ি যায় তেতিয়া আমাৰ কি হয়, মুখ আৰু ভৰি ফুলি যায়। তেতিয়ালৈ পানী খাবলৈ বহুত দেৰিয়ে হৈ যায়, কাৰণ তেতিয়া পানী খোৱাটো ডক্তৰেই হওক বা ঘৰুৱাভাৱে হওক পানী খোৱাৰ পৰিমাণটো কমাই দিবলগীয়া হয়। গতিকে সিমানখিনি পৰ্যায়লৈ নোযোৱাৰ আগতেই যেতিয়া কিডনীৰ সমস্যা হ'ব বা কিডনীটো সমস্যা নহ'বৰ কাৰণে প্ৰচুৰ পৰিমাণৰ আমি পানী খাব লাগে। প্ৰচুৰ পৰিমাণৰ পানী খাওক, দেখিব কিডনীৰ সমস্যাৰ পৰা আমি হাত সাৰি থাকিব পাৰিম বা কিডনীটো ভালে ৰাখিব পাৰিম। আমাৰ শৰীৰত আটাইতকৈ দৰকাৰী অংগকেইটা হৈছে ব্ৰেইন, হাৰ্ট, লাং, লিভাৰ আৰু কিডনী। গতিকে যিকেইটা বেয়া হ'লে আমাৰ দুৰ্যোগ নামি আহে, এটা ভয়ানক বিপদ, যেনেকৈ এটা কিডনী বেয়া হ'লে আৰু এটা নতুন এটা কিডনী লগাবলৈ হ'লেও আমাৰ টকা পইচাৰ কথাও থাকে। তাৰোপৰি এটা কিডনী বেয়া হোৱাৰ পিছত এটা কিডনীয়ে বৰ বেছি দিন আমি ভালে থাকিব, সুস্থ থাকিব বা জীয়াই থাকিব আমি নোৱাৰোঁ। এইখিনি কথা আমি নিশ্চয় সকলোৱে জানো। আৰু যিসকলৰ কিডনীৰ পাথৰ হৈ আছে তেখেতলোকে কি কৰিব, নিচাজাতীয় বস্তুৰ পৰা আঁতৰি আহিব। মদ, ভাং, বিড়ি, চিগাৰেট এনেকুৱাবিলাক বস্তু আঁতৰি নাখাব। ৰঙা মাংস, গাহৰি, ছাগলী এইবিলাক নাখাব। তাৰোপৰি কেঁচা পিঁয়াজ চোবাই নাখাব, নিমখ নাখাব, মছলাজাতীয় বস্তুবোৰ পৰা আঁতৰি থাকিব। গতিকে এইখিনিৰ পৰা আঁতৰি থাকিলে যেতিয়া কিডনী পাথৰ হৈ যায় তেতিয়া এইখিনিৰ পৰা আঁতৰি থাকিলেহে আমি কিডনীটো আৰু অলপ দীঘলীয়া অন্ততঃ ট্ৰিটমেণ্ট কৰিবৰ কাৰণে আমি সুবিধা পাম। খাব কি? এতিয়া মাছ খাব আপোনালোকে, কণীৰ বগা অংশটো খাব, মগু দালি খাব, টোপনি ক্ষতি নকৰিব। টোপনি ক্ষতি কৰিলে সেই সময়ত টোপনি ক্ষতি কৰিলে আমাৰ বহুত বিপদ হয়। তাৰ লগতে এটা কথা মই কৈ থওঁ, আমাৰ সৰু ল'ৰা ছোৱালীবিলাকক আমি আজিকালি কি কৰোঁ, মৰমতে চিপছ কুৰকুৰি পেকেট, কোনোবা আলহী আহিছে চিপছ কুৰকুৰি পেকেট দুটা লৈ আহে, নহয় জানো? এই চিপছ কুৰকুৰি পেকেট দুটা কাৰোবাৰ ঘৰলৈ গ'লেও নিব নালাগে, নিজেও আনি খাব নালাগে বা খুৱাব নালাগে। ইয়াত তাত যিটো নিমখ থাকে সেইটোও আমাৰ কিডনীত বহুত এফেক্ট কৰে। গতিকে এইখিনি বস্তু খোৱাৰ পৰা আমি ল'ৰা ছোৱালীক আঁতৰাই ৰাখিব লাগে বা নিজেও আঁতৰি থাকিব লাগে। বতৰৰ ফল মূল নিশ্চয় এইটো কাৰণেই খাবলৈ কয় যে বতৰৰ ফল মূল বতৰৰ এটা ছিজনত ওলায়। গতিকে সেইখিনি খাই পেলাই আমাৰ দেহত যিখিনি লাভালাভ হয় সেইখিনি আমি ল'ব লাগে। যিখিনি ভিটামিন থাকে সেইখিনি আমি বতৰৰ ফল বতৰত খাই পেলাই ল'ব লাগে। তাৰোপৰি আমি ঘৰুৱাভাৱে সদায় খাই থকা বস্তুকেইটা কেনেদৰে খালেনো কিডনীৰ পাথৰটো আমি গলাই পেলাই পেচাবৰ দ্বাৰা বাহিৰ কৰি উলিয়াই আনিব পাৰোঁ, তাৰে দুটা ভিডিঅ' মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকে চালে বা কৰিলে নিশ্চয় সুফল পাব। প্ৰথম মই দেখাই দিছোঁ, আমাৰ ঘৰত এতিয়া প্ৰত্যেকৰ ঘৰতে নিশ্চয় তিয়ঁহ আছেই। প্ৰত্যেকৰ ঘৰতে এতিয়া তিয়ঁহ খেতি কৰিছে, প্ৰত্যেকৰ ঘৰতে তিয়ঁহ আছে। এই তিয়ঁহটো মই বজাৰৰ পৰা কিনি অনাৰ কাৰণে আপোনালোকক মই সঠিককৈ চাইজটো দেখাব পৰা নাই। এই ধৰক তিয়ঁহটো মই এইখিনিলৈকে দেখাইছোঁ, যোনখিনিলৈকে পেইনটো দেখাই দিছোঁ ইমানটোৱে হ'ব লাগে তিয়ঁহটো। তাৰ গাত যে কাঁইট কিছুমান আমি লাগি থাকে, এইপিনে ফুলপাহ
শুকাই যোৱা ফুলপাহো লাগি থাকে। তেনেকুৱা তিয়ঁহ কলি দুটা আপোনালোকে ছিঙি আনক, আনি পেলাই নিমখ দি ধুৱক, ধুই আগফাল আৰু পিছফালটো কাটি ৰাতিপুৱা খালী পেটতে বেলি ওলাবলৈ নিদিব। যেনেকৈ আমি ঔষধ আকাৰে খাম, কিডনী পাথৰ বাঢ়ি কৰিবৰ কাৰণে খাম, গতিকে টাইম টেবুলটো মানিব লাগিব। গতিকে সেইটো সময়তে আপোনালোকে এই তিয়ঁহটো চোবাই চোবাই গুড়ি কৰি নিমখ চিমখ এইবিলাক লগাই নল'ব। তেনেদৰে আপোনালোকে খাওক। অন্ততঃ 7 পৰা 13 দিন আপোনালোকে খাওক, নিশ্চয় আপোনালোকে সুফল পাব। তাৰোপৰি সেইটো 7 পৰা 13 দিন খালে, তিয়ঁহটোতো এতিয়া ছিজনটো যাবগৈ, গতিকে তিয়ঁহৰ কোৰ্চটো আপোনালোকে আগতেই কৰি ল'ব। তাৰপাছত আমাৰ এইখিলা হৈছে আমাৰ দুপৰ টেঙা। এই পাতখিলা আমি ঔষধ আকাৰে খাব লাগে, কিডনী পাথৰ বাঢ়ি কৰিবৰ কাৰণে খাম যিহেতু। গতিকে ইয়াৰ খোৱা টাইমটো হৈছে, এইটো সেই বেলি ওলাব নালাগিব, পোহৰ হ'ল বেলি ওলাব নালাগিব, এনেকুৱা পাত 5 খিলা আপুনি ছিঙি আনক, ছিঙি আনি নিমখ দি ধুব, ধুই পেলাই পটা চটা এইবিলাকত ব্যৱহাৰ নকৰিব, যেনেকৈ ৰসটো গুচি যাব। গতিকে আপুনি এটা গ্লাছত কিবা বেলনা মাৰি কিবা দি পেলাই আপুনি পিচি ল'ব, পিচি লৈ চেপিব, চেপি পেলাই তাৰ যিকণ ৰস ওলায়, 2 চামুচ ওলায়, 3 চামুচ ওলায়, সেই চামুচটো আপুনি বাঢ়ি পেটতে অকণমান ক'লা নিমখ দিব, সোৱাদ অনুসাৰে নহয়, অকণমান ক্ষুদ্ৰ ক'লা নিমখ অকণমান মিহলি কৰি আপুনি খালী পেটতে খাই দিব। তাৰোপৰি যদি কোনোবাই ভাবে যে মই পিহি নাখাওঁ, গতিকে আপোনালোকে চোবায়ো খাব পাৰে। খালি নিমখ দি ভালদৰে আপোনালোকে ধুই ল'ব, গুড়ি কৰি চোবাই আপুনি খাই দিব পাৰে। তেনেকৈ খালেও আপুনি উপকাৰ পাব। অন্ততঃ 7 পৰা 13 দিন আপুনি খাওক, দেখিব নিশ্চয় সুফল পাব। তাৰোপৰি আমাৰ এলিমেণ্টছ কোম্পানীৰ এটা প্ৰডাক্ট আছে, ইয়াক স্পেচিয়েলি কিডনী আৰু পাচাবৰ যিবোৰ সমস্যা থাকে, যেনেকৈ এটা বেমাৰ হ'লে তাত এটা বেমাৰ প্লাছ হৈ গৈ থাকে, কিডনীটোৰ সমস্যা হ'লে পাচাবৰ সমস্যা হয়। গতিকে এই সমস্যাকেইটা সমাধান কৰিবৰ কাৰণে এলিমেণ্টছ কোম্পানীয়ে স্পেচিয়েলি এই বস্তুটো বনাইছে, ইউৰি প্লাছ ইয়াৰ নাম। গতিকে ইয়াক আপুনি ভাত খোৱা আধা ঘণ্টা বা 45 মিনিটৰ পিছত, 1 ঘণ্টা 45 মিনিটৰ পাছত ইয়াৰ 2 চামুচ ডেইলি, দুবাৰ, ৰাতিপুৱা 2 চামুচ, ৰাতি 2 চামুচ, ভাত খোৱা 1 ঘণ্টাৰ পিছত আপুনি ব্যৱহাৰ কৰক, সুফল পাব। আৰু এনেকুৱা 3টা বটল আপুনি খাই দিয়ক, দেখিব আপোনাৰ কিডনী পাথৰ গলি পাচাবৰ দ্বাৰা বাহিৰ হৈ যাব। এতিয়া মই আহোঁ কিডনীত পাথৰ থাকিলে বা কিডনী ভালে ৰাখিবলৈ কোনকেইটা য়োগা কৰিলেনো আমি সুফল পাব পাৰোঁ। তাৰে 5টা য়োগা মই দেখাই দিছোঁ, আপোনালোকে তেনেদৰে কৰিবলৈ চেষ্টা কৰিব। কিডনী সমস্যাৰ কাৰণে প্ৰথম আপোনালোকে এইটো মই বহি আছোঁ, এইটো এখন হৈছে পৰ্যায়খন, এনেদৰে 10ৰ পৰা 1 মিনিট বহিব, প্ৰথমে এইটো কৰিব। এতিয়া মই কৰি দেখাম আপোনালোকক 2 নম্বৰতে বক্ৰাসন। বাওঁ ভৰিটো সোঁ ভৰি পাছাবদাৰৰ সন্মুখলৈ টানি আনিছোঁ, টানি আনি বাওঁ হাতখন পিছলৈ দিছোঁ আৰু সোঁ হাতখনে এনেদৰে যিমান পাৰোঁ চেপি ধৰিছোঁ আৰু উশাহটো এৰি মই পাছলৈ যিমান পাৰোঁ চাবলৈ চেষ্টা কৰিম। এনেদৰে মই যিমান পাৰোঁ পাছলৈ চাবলৈ চেষ্টা কৰিছোঁ। এনেদৰে মই 10 ছেকেণ্ড থাকিবলৈ চেষ্টা কৰিম। পিছলৈ আপোনালোকে অকণমান 15 পৰা 20 ছেকেণ্ড থাকিবলৈ চেষ্টা কৰিব। এতিয়া মই ঠিক এনেদৰে সোঁ ভৰিটো বাওঁ ভৰি ছাইডলৈ টানি আনিম আৰু বাওঁ হাতখন বাওঁ ভৰি ছাইডত এনেদৰে ধৰিম আৰু সোঁ হাতখন পাছলৈ দি যিমান পাৰোঁ মই পাছলৈ গাটো উশাহটো এৰি পাছলৈ গাটো টানি দিম আৰু এতিয়া ৰিলেক্স কৰি দিছোঁ। 3 নম্বৰতে কৰিম ভুজংগাসন। মই এতিয়া বহি আছোঁ, তলপেট কৰি শুই যাম। হাতকেইখন কিলাকুটি ষ্টাইলত ৰাখিম, নাভিলৈকে মই দাঙি দিম। উশাহটো মই ভৰাই ৰাখি থৈছোঁ। উশাহটো এৰি তললৈ আহিছোঁ। এনেদৰে আমি 3 পৰা 5 বাৰ কৰিম, অন্ততঃ 10
ৰাতিখন মই এনেদৰে এৰি থৈছোঁ আৰু যেতিয়া মই তললৈ মূৰ কৰি দিম তেতিয়া কঁকাল আৰু নাক লাগি থাকিব লাগিব। উশাহটো মই তলত নৰ্মেলি লৈ আছোঁ। আপোনালোকে এনেদৰে কৰিব আৰু এতিয়া কৰিম 5 নম্বৰতে মই কৰিম পৱন মুক্তাসন। মই এনেদৰে বহি আছোঁ। এতিয়া মই পৱন মুখ কৰি শুই দিম। এনেদৰে শুই দিছোঁ। ভৰিকেইটা মই দুইটা ভৰি বুকুৰ ওচৰলৈ চপাই আনিম। এনেদৰে আনিছোঁ। এনেদৰে মই ধৰি ল'ম আৰু উশাহটো এৰি আঁঠুৰ মাজত মূৰটো ভৰাবলৈ চেষ্টা কৰিম। এনেদৰে আমি 3 বাৰ কৰিম। অন্ততঃ 10 ছেকেণ্ড ৰখিবলৈ চেষ্টা কৰিম। এনেদৰে এই 5টা আসন আপোনালোকে নিয়মিত কৰিবলৈ চেষ্টা কৰক। ৰাতিপুৱা খালী পেটত কৰিব। পেচাব পায়খানা পেটত ৰাখি নল'ব। এনেদৰে নিয়মিতভাৱে আপুনি এই 5টা আসন কৰক। দেখিব কিডনী সমস্যা বা কিডনীত পাথৰ হ'লে বাহিৰ হৈ যাব। গতিকে সকলো সুস্থ থাকক, ভালে থাকক। অন্য এটা ভিডিঅ' লৈ মই আকৌ আহিম। ধন্যবাদ।